লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীক লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰাৰ পিছত দিল্লীত গৈ সাক্ষাৎ কৰাৰ পৰৱৰ্তী সময়ত কি কাৰণত সাক্ষাৎ কৰিছিল সেই সন্দৰ্ভত গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল। অসম জাতীয় পৰিষদৰ নেতৃত্বই ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল আৰু তাৰ পিছতেই ৰাহুল গান্ধীক লুৰিণজ্যোতি গগৈয়ে কিয় সাক্ষাৎ কৰিছিল ইয়াৰ আঁৰৰ কাহিনী কৈছে গৌৰৱ গগৈয়ে। কি কাৰণত লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল 2026 চনত মিত্ৰতা অসম জাতীয় পৰিষদৰ সৈতে নিশ্চিত হল নেকি? ৰাহুল গান্ধীৰ সৈতে বৈঠকত মিত্ৰতাৰ প্ৰসংগ আলোচনা হৈছিল নে নাই? এই সন্দৰ্ভত গৌৰৱ গগৈয়ে আজিৰ দিনটোত কি বক্তব্য ৰাখিছে সেয়াও অত্যন্ত গুৰুত্বপূৰ্ণ। উল্লেখ্য যে 2026 বিজেপিক পৰাভূত কৰিবলৈ অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছে মিত্ৰতাৰে 2026 যুঁজ দিব নেকি এনেধৰণৰ চৰ্চা এনেধৰণৰ আলোচনা যিটো সময়ত হৈ আছিল আৰু সেই সময়তে ৰাহুল গান্ধীক লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰিছে। ইয়াৰ পিছতে লুৰিণজ্যোতি গগৈয়ে কি বিষয় সন্দৰ্ভত মন্তব্য কৰিছে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু গৌৰৱ গগৈয়ে কি কাৰণত ৰাহুল গান্ধীক লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰিব বিচাৰিছিল, গৌৰৱ গগৈক লুৰিণজ্যোতি গগৈয়ে কি কাৰণত কি প্ৰসংগত ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ কথা পূৰ্বতে কৈছিল সেই সন্দৰ্ভত গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে কি মন্তব্য কৰিছে সেই মন্তব্যটো আমি শুনাব বিচাৰিছোঁ। কিয় লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰিলে? 2026 কংগ্ৰেছৰ সৈতে মিত্ৰতা নিশ্চিত হ'ল নেকি অসম জাতীয় পৰিষদৰ? এই সন্দৰ্ভত এতিয়া ৰাজ্যৰ ৰাজনীতিত বিশেষভাৱে চৰ্চা আৰু তাৰ মাজতেই এই ফটোখনৰ আঁৰৰ কাহিনী কৈছে গৌৰৱ গগৈয়ে। সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কিছুদিন আগতে মোৰ লগত যোগাযোগ কৰি জনাইছিল যে তেওঁলোকে এটা দল হিচাপে দিল্লীলৈ আহি দিল্লীত সদনৰ ভিতৰত অসমৰ কিছু গুৰুত্বপূৰ্ণ কথা দাঙি ধৰাটো আমাৰ ফালৰ পৰা বিচাৰে আৰু সেইখিনি বিষয়ে মোক অৱগত কৰালে। আৰু তাৰ পিছত তেওঁলোকে ক'লে যে যেতিয়া তেওঁলোকে দিল্লীলৈ আহিছে একেখিনি বিষয় তেওঁলোকে আমাৰ দলৰ প্ৰাক্তন সভাপতি আৰু লোকসভাত আমাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক জনাবলৈ বিচাৰে। মই ভাল পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই এদিনৰ ভিতৰতে অসম জাতীয় পৰিষদ দলৰ নেতৃত্বক সময় দিলে, যথেষ্ট সময় তেওঁলোকে বহিলে, কথাখিনি পাতিলে। বৰ্তমানত বিজেপি দলে 2016 চনৰ পৰা কিমান যে মিছা প্ৰতিশ্ৰুতি দিছে এটাও যে ৰূপায়ণ কৰিব পৰা নাই, গোটেইখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়াক অসম জাতীয় পৰিষদ দলে বুজালে আৰু এটা গুৰুত্বপূৰ্ণ চৰ্চা। আৰু আমি আগতেও মই এটা ভিডিঅ'ৰ যোগেদি কৈছিলোঁ যে অসমৰ আমাৰ কিছু ৰাজনৈতিক সমস্যা লৈ বৰ্তমানৰ পৰিস্থিতি পৰিৱেশ লৈ কংগ্ৰেছ দল পৰৱৰ্তী দিনত বিভিন্ন দল সংগঠন বুদ্ধিজীৱীসকলৰ লগত অসমখনক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ। আজি বিজেপিয়ে এটা মডেল বা বিজেপিয়ে যি কাম তেওঁলোকে কৰি আছে সেই কামৰ লগত আমি কেতিয়াও একমত হ'ব নোৱাৰোঁ। অসমৰ ভৱিষ্যতলৈ আমাৰ সংকল্প পৃথক, অসমৰ উন্নয়ন লৈ আমাৰ সংকল্প পৃথক, অসমীয়া জাতীয়বাদী চিন্তাধাৰা কেনেদৰে আগুৱাই লৈ যাব লাগে বেলেগকৈ আমাৰ সংকল্প পৃথক। এটা পৃথক এটা সংকল্প আমি ৰাইজৰ লগত সৃষ্টি কৰিবলৈ বিচাৰোঁ। ৰাইজৰ লগত বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি এটা পৃথক এটা সংকল্প, নতুন অসম, এটা নতুন বৰ অসম, বৃহত্তৰ অসমীয়া জাতিৰ উন্নয়নৰ বাবে পৰৱৰ্তী দিনত কংগ্ৰেছ দলে ৰাইজৰ লগত আলোচনা কৰি এটা চিন্তাধাৰা প্ৰকাশ কৰিব।